Hello students, আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 10 ৰ ইংলিশ বুক ফুটপ্ৰিন্টস উইদাউট ফিট। এখন হল তোমালোকৰ এখন সাপ্লিমেন্টাৰী ৰিডাৰ ইন ইংলিশ, যত আমি আজি আলোচনা কৰিম বুকখনত থকা চেপ্টাৰ 3 দ্য মিডনাইট ভিজিটৰ। আমি এই ভিডিঅ'টোত মিডনাইট ভিজিটৰৰ টেক্সট বুকত থকা যিমানখিনি কোৱেশ্চন এনসাৰ্স আৰু ভিতৰুৱা যিমানখিনি এমসিকিউ হ'ব পাৰে আমি গোটেইখিনি বহুত ভালকৈ আলোচনা কৰিছো। আৰু এমসিকিউৰ পাৰ্টটো পঢ়ি যিমানখিনি তোমালোকৰ এক্সামত অহা সম্ভাৱনা সেই হিচাপত এমসিকিউৰ আলোচনা কৰা হৈছে আৰু সজোৱা হৈছে। বহুত ইম্পৰ্টেণ্ট হয় এমসিকিউৰ। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰথমতে আমি ৰিড এণ্ড ফাইণ্ড আউট, যি তোমালোকৰ 14 নম্বৰ পেজত আছে। কুৱেশ্যন নম্বৰ 1, হাউ ইজ অজাবেল ডিফাৰেণ্ট ফ্ৰম আদাৰ সিক্ৰেট এজেণ্ট? বেলেগ গোপন এজেণ্টতকৈ অজাবেল কেনেকৈ ভিন্ন বা বেলেগ আছিলে? সিক্ৰেট এজেণ্ট মানে হৈছে যিবিলাক গোপন তথ্য সংগ্ৰহকাৰী মানুহ, গোপন তথ্য সংগ্ৰহ কৰে, সেইবোৰ মানুহক সিক্ৰেট এজেণ্ট বুলি কয়। Answer: Ozabel was different from other secret agents because he lived in a small room in the musty corridor of a gloomy French hotel, which was on the 6th and top floor. Ozabel ভিন্ন আছিলে বেলেগ গোপন এজেণ্টতকৈ, কাৰণ তেওঁ এটা ডাৱৰীয়া বা ৰংবিহীন হোটেলৰ লেতেৰা আৰু দুৰ্গন্ধময় কৰিডৰেদি যোৱা এটা সৰু কোঠাত বাস কৰিছিলে। এই স্মল ৰুম, মাষ্টি কৰিডৰ মানে হৈছে দুৰ্গন্ধময় বা লেতেৰা, আৰু গ্লমি মানে হৈছে ডাৱৰীয়া বা কালাৰলেছ। এনেকুৱা এটা হোটেলত আৰু এনেকুৱা এটা সৰু কোঠাত তেওঁ আছিলে। আৰু এই কোঠাটো আছিলে হোটেলটোৰ 6 নম্বৰ ফ্ল'ৰত, আৰু 6 নম্বৰ ফ্ল'ৰটো আছিলে হোটেলটোৰ টপ ফ্ল'ৰ, মানে সবতকৈ ওপৰত থকা ফ্ল'ৰটো। দেয়াৰ ৱাজ নাথিং থ্ৰিলিং অৰ এডভেঞ্চাৰাছ এবাউট ইট। আৰু তাত কোনো ৰোমাঞ্চক নাছিলে বা দুঃসাহসিক কোনো নাছিলে। সেইকাৰণে তেওঁ বেলেগ গোপন এজেণ্টতকৈ অলপ ভিন্ন বা বেলেগ আছিলে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 2, হু ইজ ফলাৰ এণ্ড হোৱাট ইজ অথেণ্টিক থ্ৰিল অফ দ্য ডে? হু ইজ ফলাৰ? ফলাৰ কোন আছিল আৰু সেই দিনটোৰ বাবে তাৰ প্ৰমাণিত ৰোমাঞ্চক কি আছিল বা প্ৰমাণিত ৰোমাঞ্চক ঘটনাটো কি আছিল? এনচাৰ হ'ব ফলাৰ ইজ এ ইয়ং এণ্ড ৰোমান্টিক ৰাইটাৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ফলাৰ হ'ল এজন যুৱ ৰোমাঞ্চক কবি। তেওঁ এজন কবি আছিল। ফলাৰ্ছ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে কেম when he saw a man in Ozabel's room pointing a pistol towards Ozabel and himself. যেতিয়া তেওঁ দেখিছিল যে অজাবেলৰ ৰুমত এটা মানুহ অজাবেলক আৰু ফলাৰক কেন্দ্ৰ কৰি পিষ্টল ধৰি আছিলে তেওঁৰ ৰুমটোত, এইটো আছিলে সেই দিনটোৰ প্ৰথমটো থ্ৰিল বা ৰোমাঞ্চক, অথেণ্টিক ৰোমাঞ্চক ফলাৰৰ কাৰণে। আৰু ফলাৰ কোন আছিল? এ ইয়ং এণ্ড ৰোমান্টিক ৰাইটাৰ, এজন যুৱ আৰু ৰোমাঞ্চক কবি। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3, যিটো তোমাৰ 15 নম্বৰ পেজত আছে। হাউ হেজ মেক্স গট ইন? মেক্সে কেনেকৈ ভিতৰত সোমাইছিল? এনচাৰ: মেক্স গট ইন উইথ দ্য হেল্প অফ পাছকি। মেক্সে এটা পাছকিৰ সহায়ত ভিতৰত সোমাইছিল। আৰু 4 নম্বৰটো কুৱেশ্যন আছে, হাউ ডাজ অজাবেল চে হি গট ইন? আৰু অজাবেলে কেনেকৈ কৈছিল তেওঁ ভিতৰত অহা কথাটো? অজাবেল চেজ ডেট মেক্স হেজ গট ইন থ্ৰু দ্য বেলকনি। অজাবেলে কৈছিল যে মেক্সে বেলকনিয়েদি ভিতৰত সোমাইছিল। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পেজ নম্বৰ 18ত থকা কুৱেশ্যন এনচাৰ্ছখিনি। ইয়াত 1 নম্বৰ কুৱেশ্যনটো লোৱা হোৱা নাই, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে ডাইৰেক্ট 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰা হৈছে। আৰু কুৱেশ্যনটো হ'ল, হাউ ডাজ অজাবেল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটাচ টু হিজ ৰুম? অজাবেলে মেক্সক কেনেকৈ বিশ্বাস কৰিবলৈ মান্তি কৰাইছিল যে তেওঁৰ ৰুমৰ লগত এটা বালকনি লগ লাগি আছে? লুক বেক এট হিজ ডিটেইল ডেছক্ৰিপশ্যন অফ ইট, হোৱাট মেক্স ইট এ কনভিনচিং ষ্টৰী? আৰু তোমালোকৰ গল্পটো বিতংভাৱে চাই কোনবোৰ বস্তুৱে তোমালোকৰ গল্পটোক এটা মান্তিকৰ গল্প সজায়, সেই ঘটনাবোৰ তোমালোকক লিখিব লাগিব। ইয়াৰ এনচাৰ হ'ব, Ozabel presented a detailed description of how his office was and how the next room had a direct connection with a balcony. Ozabel এটা
স্পষ্ট ব্যাখ্যা দিছিল তাৰ অফিচটো কেনেকুৱা আছিলে আৰু তাৰ অফিচটোৰ লগত থকা ৰুমটো কেনেকুৱা আছিলে আৰু এই ৰুমটোৰ লগত কেনেকৈ এটা ডাইৰেক্ট বেলকনি মানে লগালগ হৈ আছিলে বা সংযোগ হৈ আছিলে Ozabal states that somebody else also broke into his office through that balcony earlier made it a convincing story আৰু অজাবেলে কৈছিল যে আগতো এজন মানুহে এই বেলকনিটোৰ সহায়ত তেওঁৰ অফিচ ৰুমত আহিছিল এই ঘটনাবোৰে আমাক স্পষ্টীকৰণ দিয়ে যে এই গল্পটো এটা মান্তিকৰ ষ্টৰী his ability to think quickly and calmly in a situation of panic makes it convincing আৰু যি এটা বেয়া পৰিস্থিতিত অজাবেলে ধৈৰ্য সহকাৰে বা ভাল চিন্তাৰে বস্তুটো মেনেজ কৰিব পাৰিছিলে আৰু মান্তি কৰাব পাৰিছিলে সেই বস্তুবোৰে আমাৰ গল্পটোক এটা মান্তিকৰ গল্প বুলি Question number 3 looking back at the story when do you think Ozabel thought up his plan for getting rid of Max কাহিনীটোলৈ উভতি চালে তুমি কেতিয়া ভাবিছিলা নে যে অজাবেলে মেক্সৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে পৰিকল্পনা কৰিছিল আৰু ডু ইউ থিংক হি হেড ৱাৰ্কড আউট হিজ প্লান ইন ডিটেইল ৰাইট ফ্ৰম দ্য বিগিনিং তুমি ভাবিছিলা নেকি যে তেওঁ আৰম্ভণিৰ পৰাই তেওঁৰ কল্পনা বা পৰিকল্পনা বা প্লান বিতংভাৱে তৈয়াৰ কৰিছিল or did he make up a plan taking advantage of events as they happened আৰু তেওঁ ঘটনাৰ সুবিধা লৈ পৰিকল্পনা কৰিছিল নেকি এটাৰ আনসাৰ হ'ব In fact Ozabel saw Max in his room as soon as he switched on the light যেতিয়া তেওঁ লাইট অন কৰিছিলে অজাবেলে মেক্সক তাৰ ৰুমত দেখা পাইছিলে No I did not think that he had worked out his plan in detail right from the very beginning নহয় মই নাভাবো যে তেওঁ প্ৰথমৰ পৰা পৰিকল্পনা কৰি আছিল He took advantage of the events as they happened আৰু তেওঁ ঘটনাটোৰ যি ঘটনাটো ঘটি আছিল তাৰে সুবিধা লৈছিল তেওঁৰ কোনো পৰিকল্পনা নাছিল He used his presence of mind আৰু তেওঁৰ বুদ্ধি খটাই আছিল Seeing the pistol in Max's hand he planned to get rid of him যেতিয়া মেক্সৰ হাতত পিস্তল দেখিছিল তেওঁ তেতিয়াই পৰিকল্পনা কৰিছিল যে তাৰ পৰা ৰক্ষা পাব এতিয়া আমি আলোচনা কৰিম মাল্টিপল চয়েস কোৱেশ্চন বা এমসিকিউ তোমালোকে জানা যে তোমালোকৰ ফাইনেল বা হাফ ইয়াৰলি হওক বা ইউনিট টেষ্ট সকলো ধৰণৰ এক্সামতে এতিয়া সেবা এটা নতুন সিস্টেমত এনেকৈ এমসিকিউ আহে সেইভাবে এমসিকিউ পঢ়াটো অতি প্ৰয়োজন সো 20টা মান এমসিকিউ আনা হৈছে তোমালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাই লবা হু ইজ নকিং ডিড অজাবেল ক্লেম টু বি অজাবেলে কাক নক কৰা বুলি দাবী কৰিছিল নক কৰা মানে মাত দিয়া বা সাউন্ড দিয়া পুলিশে নক কৰা বুলি দাবী কৰিছিল কোনে কৰিছিল অজাবেলে কৰিছিল কোৱেশ্চন নম্বৰ 1 কোনে দাবী কৰিছিল নক কৰা বুলি অজাবেলে কৰিছিল কাক কৰিছিল পুলিশে কৰিছিল Question number 2 the story Midnight Visitor is set in a Midnight Story গল্পটো the Midnight Visitor গল্পটো কত সজোৱা হৈছিল in a French hotel এটা ফ্ৰেঞ্চ হোটেলত সজোৱা হৈছিল Question number 3 where did Ozabel think Max was Ozabel Maxক কি কৰ পৰা বুলি ভাবিছিল Ozabel ভাবিছিল Max বাৰ্লিনৰ পৰা MCQ number 4 what is the meaning of the word episones episones শব্দটোৰ মানে কি এটা মানে স্পাইং মানে হৈছে গোপনীয় তথ্য সংগ্ৰহ কৰা Question number 5 who jumped off the window believing there was a balcony কোনে জপিয়াইছিল খিৰিকিৰে তাত এটা বেলকনি থকা বুলি ভাবি মেক্সে জপিয়াইছিল খিৰিকিৰে তাত এটা বেলকনি থকা বুলি ভাবি MCQ number 6 why did Max enter his room মেক্সে তাৰ ৰুমত কিয় সোমাইছিল to snatch a crucial report from Ozabel অজাবেলৰ পৰা এটা ৰিপৰ্ট সংগ্ৰহ কৰাৰ কাৰণে তাৰ ৰুমত মেক্সে সোমাইছিল Question number 7 who is the writer of the story
মিডনাইট ভিজিটৰ এই গল্পটোৰ লেখক কোন বা কবি কোন ৰবাৰ্ট আर्थাৰ ইম্পৰ্টেণ্ট হয় দ্য মিডনাইট ভিজিটৰৰ ৰাইটাৰ হৈছে ৰবাৰ্ট আर्थাৰ Question number 8 how would you describe Ozabel very very important হয় Ozabelক তুমি কেনেকৈ ব্যাখ্যা কৰিবা উইটি তেওঁ উইটি আছিল Question number 9 how did Max claim to have entered Max কেনেকৈ সোমাইছিল Max এটা পাস কিৰ সহায়ত সোমাইছিল এন্টাৰ্ড মানে সোমোৱা কেনেকৈ সোমাইছিল এটা পাস কিৰ সহায়ত সোমাইছিল 10 number question where was Ozabel staying Ozabel কত থাকিছিল Ozabel এটা ফ্ৰেঞ্চ হোটেলত থাকিছিল Question number 11 where did Max jump through window very very important হয় MCQ বৰ তোমালোকে ভালকৈ মনত ৰাখিবা গোটেইখিনি MCQ পাৰ্টটো পঢ়ি পাঠৰ ভিতৰুৱা ইনফৰমেশনৰ পৰা MCQ বৰ সজোৱা হৈছে সো তোমালোকে মিস নকৰিবা MCQ বৰ ভালকৈ বহিবা আৰু মনত ৰাখিবা Question number 11 where did Max jump through the window Max খিৰকি দি কত জপিয়াইছিল বালকনিত জপিয়াইছিল Question number 12 when did Ozabel move to Paris Ozabel কেতিয়া পেৰিছ লৈ গৈছিল 20 years ago 20 বছৰ আগত Ozabel পেৰিছ লৈ গৈছিল Question number 13 what language did Ozabel speak Ozabel কোনবোৰ ভাষা কৈছিল Ozabel জাৰ্মান আৰু ফ্ৰান্স ভাষা কৈছিল এটো very very important হয় Question number 14 Ozabel was a fellow fat and sloppy fellow Question number 15 where was Ozabel's room situated in the hotel Ozabel eta hotelor kot where was question number 15 where was Ozabel's room situated in the hotel Ozabel's room to hotelor kot obosthit asil on the 6th and top floor Question number 15 what Max holding in his hand Max etar hatot ki dhori asil answer hobo a pistol eta pistol ba bonduk dhori asil Max Question number 17 what was Ozabel's profession Ozabelor কাম কি আছিল secret agent তেওঁ এজন গোপন তথ্যকাৰী আছিল বা এজেন্ট আছিল Question number 18 what was Fowler's profession আৰু Fowler কি কৰিছিল Fowler আছিল এজন রাইটার Question number 19 who is the guest in the story The Midnight Visitor আৰু The Midnight Visitor এই স্টোরিটোত অতিথি কোন আছিল Fowler আছিল এই স্টোরিটোৰ বা গল্পটোৰ অতিথি আৰু আজি এইখিনিতে সামৰিছো